নমস্কাৰ। জয়জ্যোতি আজিৰ গুৱাহাটী প্ৰেছ ক্লাবত সমবেত হোৱা সমূহ সংবাদকৰ্মীলৈ আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ইউনিয়নৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমে মই চিনাকিটো দি লৈছোঁ। আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ইউনিয়নৰ মই সাধাৰণ সম্পাদক, এয়া সভাপতি কৃষ্ণ শৰ্মা, এয়া উপসভাপতি হেৰম্ব পাঠক, এয়া শিক্ষা সম্পাদক ডিম্পল দাস আৰু আমাৰ মতিউৰ ৰহমান কেন্দ্ৰীয় সম্পাদক। আপোনালোকে নিশ্চিত গম পাইছে যে অসমৰ শক্তিখণ্ডৰ প্ৰায় 80% কৰ্মচাৰীৰ ফিক্স পে আৰু আউটচোৰ্চ কৰ্মীয়ে বিভাগটো সুচাৰুৰূপে চলাই আছে। এই বিভাগটোত বিভিন্ন সমস্যা আছে। আজি বহু দিনৰ পৰা, বহু সময়ৰ পৰা এই কৰ্মীসকলৰ বিভিন্ন অভাৱ অভিযোগ, যিখিনি প্ৰাপ্য অধিকাৰ আছে ন্যায্য প্ৰাপ্তিৰ খাতিৰত বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে চৰকাৰ তথা বিভাগৰ লগত আলোচনা কৰা হৈছে যদিও আজি প্ৰতি কোনো ধৰণৰ ভাল ফলাফল পোৱা নাই। আজি কিছুদিনৰ আগতে যোৱা বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত ডিচেম্বৰ মাহত আমি বিভাগৰ লগত আলোচনা কৰিছিলোঁ। আলোচনা কৰি পেলানি আমি 30 জানুৱাৰী 2026 তাৰিখে আমি এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। সেই কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত বিভাগৰ লগত হোৱা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা মৰ্মে আমাক এটা দৰমহা বৃদ্ধি আৰু আমাৰ যিখিনি দাবী আছিল সেই দাবীসমূহ প্ৰায় মানি লোৱাৰ তেওঁ বিভাগে আশ্বাস দিছিল, কিন্তু সেইসমূহ কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল। গতিকে লৈ পুনৰবাৰ বিভাগৰ লগত আলোচনা কৰা হ'ল। নতুন চৰকাৰ আহিল, কিন্তু আজিকো প্ৰতি কোনো ধৰণৰ আমাৰ সমস্যাসমূহক লৈ বিভাগে আমাৰ দাবীসমূহ পূৰণ কৰাৰ আমি চকুত দেখা পোৱা নাই। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী যিহেতু অসমৰ শক্তিমন্ত্ৰী হিচাপে বৰ্তমান দায়িত্ব লৈছে, অসমৰ শক্তিখণ্ডত বহুত শক্তিমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ গ'ল। যিসমূহ শক্তিমন্ত্ৰীয়ে দায়িত্ব ল'লে কেৱল কথা দিলে, কাম হৈ নুঠিল। কথা বহুত দিলে, কিন্তু আজি পৰ্যন্ত যি কথা কৰিলে সেই কথা আখৰে আখৰে পালন নহ'ল। আশা কৰিছোঁ এইবাৰ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ শক্তিখণ্ডৰ দায়িত্ব লৈছে, দায়িত্ব লৈ অসমৰ শক্তিখণ্ডৰ লগত জড়িত বিশেষকৈ APDCLত কৰ্মৰত 5233 জন আৰু তিনিওটা কোম্পানীত যদি আমি ধৰিবলৈ যাওঁ প্ৰায় 4,500 যি ফিক্স পে কৰ্মচাৰী আছে, ফিক্স পে কৰ্মচাৰীসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ পদক্ষেপ ল'ব। এতিয়া কথাটো হ'ল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আন্দোলন কৰিলে বেয়া পায়, আমিও আন্দোলন কৰাটো নিবিচাৰোঁ। বৰ্তমান অসমত আন্দোলনৰ পৰিৱেশ নাই বুলি ক'ব পাৰি। যিহেতু আমি আন্দোলনৰ কাম্য নকৰোঁ, আন্দোলন আমাৰ লক্ষ্য আৰু উদ্দেশ্য নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি কিছুদিনৰ পৰা প্ৰায় যোৱা বৰ্ষৰ পৰা আমি বহুবাৰ আনুষ্ঠানিক আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন প্ৰচেষ্টাত অব্যাহত ৰাখি তেওঁক মেমৰেণ্ডাম দিছোঁ, স্মাৰকপত্ৰ দিছোঁ আৰু আনুষ্ঠানিক আলোচনা বিচাৰি তেওঁক পত্ৰ প্ৰেৰণ কৰিছোঁ, যদিও আজিকো প্ৰতি তেওঁক মুখ্যমন্ত্ৰী মহোদয়ে আমাক আলোচনালৈ নিমন্ত্ৰণ নিদিয়ে। সেয়েহে যি মুখ্যমন্ত্ৰী মহোদয়ে কয় যে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিব লাগে, যদি আলোচনা কৰিবলৈকে আমাক নামাতে তেতিয়াহ'লে সমস্যা সমাধান কেনেকৈ হ'ব? সেইকাৰণে আমি ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস ৰাখি অহা 27 জুলাই 2026 তাৰিখে বিজুলী ভৱনৰ সন্মুখত পুৱা 10 বজাৰ পৰা 4 বজালৈকে দিনজোৰা কাৰ্যসূচীৰে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। এটা কথা স্পষ্ট ভাষাৰে আমি বুজাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যদি বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে আলোচনা কৰে, তেতিয়াকে বিভাগীয় কৰ্তৃপক্ষসকলে আমাৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ আজিৰ তাৰিখত আমি ভাবোঁ ভালদৰে মুখ্যমন্ত্ৰীৰ আগত প্ৰকাশ কৰা নাই। যদি প্ৰকাশ কৰিলে হয় তেতিয়াহ'লে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ দাবীসমূহ বা আমাৰ যিখিনি অভাৱ অভিযোগ আছে তেওঁ নিশ্চিতভাৱে গাত পাতি ল'লে হয়। সেইকাৰণে আমি এটা কথাই মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আহ্বান কৰিব বিচাৰোঁ যে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষত আলোচনা কৰাৰ উপৰিও বিভাগটো সুচাৰুৰূপে চলাই নিয়া যিসমূহ কৰ্মী আছে, ফিক্স পে কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ অভাৱ অভিযোগসমূহো আপুনি শুনিবৰ কাৰণে চেষ্টা কৰক। যদি এনেধৰণে আমাৰ কথাবিলাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি হাতত ল'ম। গতিকেলৈ যদিও মুখ্যমন্ত্ৰী মহোদয়ে আন্দোলন বেয়া পায়, তথাপিও উপায় নাই। যেতিয়ালৈকে আমাক আন্দোলন পৰ্যায়টোৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস নিদিয়ে যে আন্দোলন কৰিব নালাগে, আমাৰ সমস্যা সমাধান কৰি আছোঁ বা কি কৰিম সেইটো যদি আমাক দাবী তেওঁ নকয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে এই গতানুগতিক ধাৰাবাহিকতা আমি অব্যাহত ৰাখিম। মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটাই আহ্বান যে অসমত যি 2 লাখ নিযুক্তি হ'ব, এই 2 লাখ নিযুক্তিত অসমৰ শক্তিখণ্ডৰ
যি 5233টা এপিডিচিএলত কৰ্মৰত ফিক্স পে কৰ্মচাৰী আছে আৰু 3টা কোম্পানীত যিসমূহ ফিক্স পে কৰ্মচাৰী আছে এইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত ইকুৱেল পে ইকুৱেল ৱৰ্ক দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই বিশেষ নকওঁ আৰু আমাৰ সভাপতি মহোদয় আছে, সভাপতি মহোদয় বাকীখিনি ক'ব। ধন্যবাদ। এটা বস্তু আপোনালোকক জনাবলৈ মই অতি দুখেৰে জনাওঁ, বিশেষকৈ শক্তি খণ্ডটোৰ ইতিহাস আছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু নেকি বহু অভিজ্ঞ মানুহ, তেওঁ জানে যে শক্তি খণ্ডটো তৃণমূল পৰ্যায়ত কাম কৰে আচলতে এই ফিক্স পে পৰ্যায়ৰ মানুহখিনি, আৰু এই পৰ্যায়ৰ মানুহখিনি 18 চনৰ পৰা ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰখা হ'ল। তাৰ মূলতে সকলো বস্তুৰ জ্ঞাত নলেজ থকা মাননীয় মুখ্যমন্ত্ৰী। মই 22 চনত তেওঁক আমি লগ কৰিছিলোঁ আমাৰ সন্তাৰ অৱস্থা, তেওঁ গোটেইখিনি জানে। সৰু বিমল বৰা ছাৰৰ দিনত, যেতিয়া বিমল বৰা ছাৰ শক্তিমন্ত্ৰী, তেতিয়া বিভাগৰ তথৈব অৱস্থা, তেনেকুৱা অৱস্থাত তেওঁ আমাক আশ্বাস প্ৰদান কৰিছিল যে বিভাগক বেনিফিটত আনিলে ৰেগুলেশ্যনৰ আমি যি জান লগাই দিয়া হয়। তাৰপিছত তেওঁ সলনি হৈ নন্দিতা গাৰ্গী ছাৰলৈ আহিল, তাৰপিছত গৈ আজি মুখ্যমন্ত্ৰী মহোদয় নিজে আহিল। কিন্তু আজি অসমৰ ভৌগোলিক অখণ্ডতাক আপোনালোকে জানে, অসমৰ পাহাৰ ভৈয়াম বানপানীৰ গোটেই সমস্যাখিনিৰ লগত জৰ্জৰিত। লগতে দৈনন্দিন জীৱনত যিকোনো মানুহে আজিৰ তাৰিখত ৰাতিপুৱাৰ আৰম্ভণি ইলেক্ট্ৰিচিটি নাথাকিলে কেনেকৈ কৰিব, সেই ইলেক্ট্ৰিচিটিটোৰ ওপৰত, সেই ইলেক্ট্ৰিচিটিটো যোগান ধৰাৰ ওপৰত কেনেকৈ চলি আছে ব্যৱস্থাপনাটো, সেইটো এজন ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী হৈ চব জ্ঞাত হৈও তেওঁ অজ্ঞাত। গতিকে অতি লজ্জাজনক বিষয়। আৰু আমাক বেয়া লাগিছে। মেইন কথাটো কি, আমি বহু সময়ত আমিও তেওঁৰ অনুৰাগী হৈছোঁ বা তেওঁৰ অনুৰাগী। আচলতে ক'বলৈ গ'লে আমি কোনো বেলেগ দল বা ৰাজনৈতিক সংস্থাৰ পৰা বিলং কৰা মানুহ নহয়। আমি খাটি খোৱা কৰ্মচাৰী, কাম কৰে আমাৰ মানুহে। মৃত্যুক আঁকোৱালি ল'লে আমাৰ মানুহৰ কুকুৰ মৰা হেন এটা পৰিৱেশ সৃষ্টি হয়। তেনেস্থলত আজিৰ এই সংবাদমন উদ্বোধন কৰাৰ প্ৰথম উদ্দেশ্যটো হ'ল, বহু সময়ত বহুবাৰ মাননীয় মুখ্যমন্ত্ৰীক কাষ চাপিব বিচৰা হ'ল। আলোচনাৰ মাধ্যমেদি বহু বিষয়ৰ তেওঁ পোষকতা কৰে, যে বহু সমস্যা সমাধানৰ পোষকতা কৰে। তেনেকুৱা ক্ষেত্ৰত আমি তেওঁক কাষ চাপিবলৈ বহুত ব্যৱস্থা, বহুত চিন্তা, বহুত চৰ্চা কৰিলোঁ, কিন্তু তেওঁ লগ নকৰে। তেওঁ আচলতে তেওঁ এই খাটি খোৱা অসমীয়া মানুহবিলাকক ব্লেম দি ঠগি পিনে, বহিৰাগত মানুহক আনি পিনে ডাঙৰ ডাঙৰ আমোলা, শক্তিখণ্ডৰ আমোলাৰ পদবী দি পিনে আমাৰ তেজ খাই যদি তেওঁ বিভাগ চলাম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াৰ প্ৰত্যুত্তৰ আমি ভাৰতীয় সংবিধানৰ বিধিগত ৰূপত এই আন্দোলনটো আৰম্ভণিহে। ইয়াৰ পিছত ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা হ'ব। কাৰণ যদি আমাক নেলাগে, বিভাগে নিবিদা এটা উলিয়াই টেণ্ডাৰ উলিয়াই দি দিয়ক যদি আছে দম। কাৰণ কেলে, ইয়াত ইঞ্জিনিয়াৰিং পোষ্টখিনি ধুনীয়াকৈ দিয়ে, প্ৰতি বছৰে ইঞ্জিনিয়াৰিং পোষ্টখিনিৰ ৰিক্ৰুইটমেণ্ট হয়। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, ইঞ্জিনিয়াৰজনে খুঁটাত উঠি লাইন বনাব নোৱাৰে, ইঞ্জিনিয়াৰজনে লাইনৰ জখলাটো লৈ গৈ পিনে তেওঁ কাম কৰিব নোৱাৰে। ইঞ্জিনিয়াৰজনেতো, মই ইঞ্জিনিয়াৰসকলক বেয়া পাই পোৱা নাই, কিন্তু এই বিভেদগামী যি ব্যৱস্থা, আপুনি চাওক, আমি অহৰহে অত বছৰ লাগি আহিছোঁ, হয়তো সংবাদ মাধ্যমে গম পায়, চচলত হওক বা বিভিন্ন ঠাইত আমি আন্দোলনমুখী হৈ আহিছোঁ। তেনেস্থলত যিটো বিভাগত ইতিহাস আছে যে খাটি থকা মানুহে এটা সময়ত নিয়মীয়াকৰণ হয়, সেই বিভাগটোৰ সেই স্কিল, সেই দক্ষতা অৰ্জনকাৰীয়ে গৈ ৰেগুলাৰ হোৱা বিধিটোকে সলনি কৰি এডিআৰিৰ পৰা ৱাহ ল'বৰ কাৰণে ল'ৰা আনি দিয়া। আজি এডিআৰিৰ ল'ৰা কেইজনে খুঁটাত উঠি কাম কৰিব পাৰে? এজন লেডিজক সহায়ক পদত দিছে। আমাৰ এপিডিচিএলত বা এডিচিএলত সহায়ক পদটো টেকনিকেল পষ্ট, তেওঁ ITI পঢ়িছে, লেডিজগৰাকী তেওঁ ডিষ্ট্ৰিবিউশ্যনত দিছে। ডিষ্ট্ৰিবিউশ্যনত সেই লেডিগৰাকীয়ে খুঁটাত উঠি কাম কৰিব পাৰিব? কোনোদিন কওক, কি অসম্ভৱ, কি আচৰিত। আমি সেই পদৰ বাবে আমি সকলোবোৰ ক্ষেত্ৰত যোগ্য আছোঁ, কিন্তু আমি 10টা বছৰ খেদাই দিয়া মানুহে এতিয়া আৰু এডিআৰি বা লোকসভা আয়োগে পতা পৰীক্ষাত বহি পাছ কৰিব পাৰিব। গতিকে বিধি সলনি কৰিবলৈ আছে, কৰক, কিন্তু আমাক শোষণ কৰি নহয়। এই শোষণৰ প্ৰত্যুত্তৰ গণতান্ত্ৰিক আন্দোলনেৰে হ'ব।
আমি কোনো চৰকাৰ বিৰোধী প্ৰপগেণ্ডা বা এজেণ্ডা লৈ মেলি কাম নকৰোঁ। আমাৰ ইছ্যুটো হৈছে আমি APDCL, AEDCL আৰু APDCL তিনিটা কোম্পানীৰ অন্তৰালত যিমানখিনি ল'ৰা ফিক্স পেড শোষণৰ কবলত পৰিছে সেই মানুহখিনিৰ হৈ আমি আমাৰ চিঞৰ আমাৰ সদায় প্ৰতিবাদমুখী থাকিবই। ইয়াৰ মূলতে কাৰ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগিব। যদি মুখ্যমন্ত্ৰী মহোদয়ে কয় এইবিলাক কৰিব নালাগে, আহা কথা পাতোঁ, আমি 120টা যদি কাগজ পেলাইছোঁ আজি 3-4 বছৰত, সেয়া ভুল নহয়। কিন্তু আমি যদি কোনো মানুহেই নহয় তেতিয়াহ'লে আমি আন্দোলনমুখী হোৱাটো খুব স্বাভাৱিক কথা। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লে এই মাধ্যমেদি মই প্ৰত্যেকবাৰে মই গুহাৰি জনাওঁ যে আপোনাৰ অনুৰাগী, আপোনাক ভোট দিয়া মানুহখিনি কিছু শতাংশ মানুহ এই আমাৰ মানুহ, অসমৰ যিমান ভোটাৰ আছে তাৰে এই শক্তিখণ্ডৰ মানুহ যিকেইটা এই পৰ্যায়ৰ ল'ৰা কাম কৰি আছে, এই গোটেই ল'ৰাখিনিয়ে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিছে, আমি সেইটো জানো। কিন্তু তৎসত্ত্বে ইমান মুখ্যমন্ত্ৰী অনুৰাগী হোৱা মানুহখিনি মুখ্যমন্ত্ৰী এনেকৈ মানে তাচ্ছিল্য কৰাটো দুখজনক বিষয়। লগতে আজি আমি যি 27 তাৰিখ কাৰ্যসূচীক হাতত লৈ পিনে বিজুলী ভৱনৰ সন্মুখত যি আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ, তাত আমাক সহযোগ দিছে সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰিটাৰ সন্থা, তেওঁ আৰু তেওঁলোকৰ সন্থা আৰু আমাৰ সন্থা একেলগ লাগি কাৰ্যসূচী দিয়া হৈছে। লগতে আমাক পূৰ্ণাংগ ৰূপত সমৰ্থন কৰিছে অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী বিভাগ পৰিষদ। অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী পৰিষদে আমাক সম্পূৰ্ণ ৰকমে সহযোগ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক বৰ্তমান সময়ত পত্ৰ দিছে। গতিকে অতি পৰিতাপৰ বিষয়, আমি ইচ্ছা অনিচ্ছা সকলো আমাৰ আশা ভৰসা একোকে আজি এই বিভাগ যি বিজুলী ভৱন কৰ্তৃপক্ষত ডাঙৰ ডাঙৰ আমোলাসকলে কোনোদিনে বুজি নাপালে, অতি দুৰ্ভাগ্যজনক বিষয়। এই গোটেই বস্তুক লৈ মেলি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ সম্পূৰ্ণৰূপে বিচাৰিলোঁ। ধন্যবাদ।